নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ সাংখ্য যোগ নামৰ দ্বিতীয় অধ্যায়ৰ চতুৰ্থ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: অৰ্জুন উবাচ কথং ভীষ্মমহং সংখ্যে দ্ৰোণং চ মধুসূদন ইষুভিঃ প্ৰতিয়োচ্যামি পূজাৰ্হাৱৰীসূদন। অৰ্থাৎ অৰ্জুনে ক'লে, হে শত্ৰুক নিপাত কৰতা, হে মধুসূদন বা মধুদানৱক নিহত কৰতা কৃষ্ণ, ভীষ্ম আৰু দ্ৰোণৰ দৰে পূজনীয় ব্যক্তি দুজনক মই কেনেদৰে যুদ্ধৰ ক্ষেত্ৰত শৰেৰে প্ৰত্যুত্তৰ দিওঁ বা ঘূৰাই আক্ৰমণ কৰিম। এই শ্লোকভাগী সন্মুখ মহাসমৰত যেতিয়া দ্ৰোণ আৰু ভীষ্ম পিতামহৰ দৰে জ্যেষ্ঠজনক অৰ্জুনে সন্মুখত দেখা পাইছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ আগত অৰ্জুনে উক্ত শ্লোকভাগী অৱতাৰণা কৰিছিল। ইয়াতে ভগৱান শ্ৰীকৃষ্ণক মধুসূদন বা মধু নামৰ দৈত্যক বধ কৰোঁতা আৰু অৰিসূদন অৰ্থাৎ শত্ৰুক বধ কৰোঁতা, অৰিৰ অৰ্থ হৈছে শত্ৰু। এই শ্লোকভাগীয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে, কিয়নো ইয়াত বুজাব বিচাৰিছে যে পিতামহ আৰু ভীষ্ম দ্ৰোণাচাৰ্যৰ দৰে মাননীয় জ্যেষ্ঠ লোকসকল সদায় আমাৰ পূজনীয়। গতিকে তেওঁলোকক আমি প্ৰত্যুত্তৰ দিয়াটো উচিত নহয় বা ঘূৰাই আক্ৰমণ কৰাটো উচিত নহয়। যদিও সজ আচৰণ কৰা যি সাধাৰণ লোক, সেই বিধি অনুসৰি বা সজ আচৰণ কৰা যি বিধি অনুসৰি সেই নীতিত জ্যেষ্ঠজনক আমি প্ৰত্যুত্তৰ দিয়াটো উচিত নহয়। যুদ্ধতেই হওক বা অন্য ক্ষেত্ৰতে হওক তেওঁলোকৰ কথাত আমি যুক্তি দিয়াটো উচিত নহয়, কিয়নো তেওঁলোকে যদি আমাক কঠোৰ ব্যৱহাৰো কৰে, তেওঁলোকক আমি কঠোৰভাৱে প্ৰত্যুত্তৰ দিয়াটো আমাৰ সজ আচৰণ বা বিধি অনুসৰি শোভা নাপায় বুলি ইয়াতে উল্লেখ কৰিছে। ঠিক তেনেদৰে কৃষ্ণৰ আগত অৰ্জুনে নানান যুক্তি আগবঢ়াইছে, কিয়নো কৃষ্ণ যদি নিজৰ পিতামহ উগ্ৰসেন আৰু গুৰু সন্দীপনীৰ আগত অস্ত্ৰ তুলিব লগা হয় বা তেওঁলোকক প্ৰত্যুত্তৰ দিব লগা হয়, তেতিয়াহ'লে তেওঁ উক্ত কৰ্ম কৰিবনে? এনেধৰণৰ নানান যুক্তি আগবঢ়াইছে যেতিয়া সন্মুখ মহাসমৰত জ্যেষ্ঠসকলক ওৰফে পিতামহ ভীষ্ম আৰু দ্ৰোণাচাৰ্য সন্মুখত দেখা পাইছিল। ইয়াৰ পৰা এটাই কথা গম পোৱা গৈছে যে গুৰুৰ প্ৰতি বা জ্যেষ্ঠজনৰ প্ৰতি আগবঢ়োৱা যি সন্মান, প্ৰয়োজনীয় দিব লগা যিখিনি সন্মান, সেয়া আমি সচৰাচৰ পালন কৰা উচিত। লাগিলে তেওঁলোকে আমাক ভিন্ন ধৰণে আক্ৰমণ কৰক বা সমালোচনা কৰক, আমি মৌন হয় বা আমি তাৰ প্ৰত্যুত্তৰ নিদি সহ্য কৰাটো উচিত বুলি অৰ্জুনে তাকেই দাঙি ধৰিব বিচাৰিছে। ধন্যবাদ।